নমস্কাৰ মই মনোৰঞ্জন শৰ্মাই এনি লাইফ টুডেৰ বিশেষ অনুষ্ঠান মই কি কৰি আছো লৈ আহিছো আৰু আজি আমাৰ এই অনুষ্ঠানৰ অতিথি হৈছে বিটিআৰ এলেকাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন ছাত্ৰ নেতা পদম বৰ্মন। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। আমি এই অনুষ্ঠান যোগে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি যোগোৱা বিশিষ্ট লোকসকলৰ খা খবৰ লওঁ, তেখেতসকলে ক'ত কি কামত কেনেধৰণে ব্যস্ত আছে। আৰু আজি আপোনাক আমি এই অনুষ্ঠানৰ অতিথি হিচাপে পাই খুবেই আনন্দিত, কাৰণ বিটিআৰ এলেকাত আপোনাৰ নামটো ছাত্ৰ সংগঠনত জড়িত হিচাপে প্ৰাক্তন আৰু এতিয়া বৰ্তমান UPPLৰ দলত থকা হিচাপে বা এজন সমাজ সেৱক হিচাপে, তদুপৰি দুখীয়া নিচলক মাজে মাজে সহায় সাৰথি কৰা এগৰাকী ব্যক্তি হিচাপেও নামটো চৰ্চিত হৈ আছে। এতিয়া প্ৰথমে জানিব বিচাৰিম আপুনি এতিয়া ক'ত কেনেকুৱা কিহত ব্যস্ত? চাওক, আপোনাক প্ৰথমতে এনি লাইফ টুডে আপোনাক ধন্যবাদ জনাইছো আৰু বিশেষকৈ আজি খুব ভাল লাগিছে আপোনাক লগ পাই। প্ৰথমতে মই আমাৰ বৰ্মন জনগোষ্ঠীৰ মই জাতীয় সংগঠনৰ নেতৃত্ব দিছিলোঁ। তাৰ পিছত 10 বছৰ ধৰি নিস্বাৰ্থ হিচাপে জাতীয় সংগঠনৰ কাম কৰিছিলোঁ। এতিয়া বৰ্তমান UPPL দলৰ নেতৃত্বত যি এটা চৰকাৰ চলিছে, UPPL প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, তো বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই যেতিয়া জাতীয় সংগঠনৰ নেতৃত্ব দিছিলোঁ তেতিয়াৰ পৰা এটা মোৰ লগত এটা সম্পৰ্ক আছিলে। নিশ্চয় আমি সেই বিষয়খিনিলৈ যাম। তাৰ আগতে জানিব বিচাৰো আপুনি কি পৰিস্থিতিত কোন সময়ত আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্বলৈ আহিল আৰু এই ছাত্ৰ সংগঠনটোক আপুনি কি ধৰণে নেতৃত্ব দিলে? চাওক, 2015 চনত মই জাতীয় সংগঠন জন্ম দিছিলোঁ বৰ্মন মাণ্ডাই ছাত্ৰ সন্থা হিচাপে। আপুনি নিজে মই জন্ম দিছিলোঁ আৰু বিভিন্ন জাতীয় সংগঠনত যেতিয়া জন্ম দিয়াৰ আগমুহূৰ্তত বা তাৰ পিছত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত মই ৰাইজৰ হৈ নিস্বাৰ্থ হৈ কাম কৰিছিলোঁ, জাতীয় নেতৃত্ব দিছিলোঁ। তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক সামৰি লৈ কি ধৰণে ৰাইজৰ লগত থাকি কাম কৰি যাব পাৰো তাৰ কাৰণে চিন্তা চৰ্চা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সোমাইছিলোঁ। তো এতিয়া মই ভাবিছোঁ বা 2 বছৰ আগত মই চিন্তা কৰিছোঁ যে আমাৰ জাতিটো বৰ্মন জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী আৰু এই জনগোষ্ঠীটো এটা সৰু জনগোষ্ঠী। এই জনগোষ্ঠীটো শিক্ষা দীক্ষাৰ পৰা আদি কৰি বিভিন্ন মানে পিছপৰা, বিভিন্ন দিশত পিছপৰা। তাৰ কাৰণে ভাবিছোঁ যে যিকোনো ক্ষেত্ৰত আমাৰ জাতিটো আগবঢ়াই লৈ যোৱাৰ কাৰণে ৰাজনৈতিক দলৰ প্ৰয়োজন। তো মই ভাবোঁ আমাৰ জনগোষ্ঠীৰ ভিতৰত ঠিক তেনেকুৱা ৰাজনৈতিকত লগত মানে সম্পৰ্ক থকা ব্যক্তি নাই। মই ভাবোঁ জাতীয় যিখিনি সমস্যা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই এই সময়ত জাতীয় সংগঠনৰ নেতৃত্ব দিছিলে। তো এতিয়া তেওঁ UPPL দল গঠন কৰি বৰ্তমান তেখেতে যোৱা 5 বছৰত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ্তমান চিফ হৈ আছে। 5 বছৰৰ পৰা এতিয়া বৰ্তমান 5 বছৰ চিফ হৈছে। তো এখেতে বিভিন্ন জাতি জনগোষ্ঠীক লৈ বিভিন্ন ভাষিক লৈ যিহেতু তেওঁ এজন নেতৃত্ব দি আহিছে, তো ময়ো ঠিক তেনেকুৱা এজন ছাত্ৰ সংগঠনৰ পৰা যিহেতু ময়ো নেতৃত্ব দিছিলোঁ, তো ছাৰে যিহেতু জাতীয় সংগঠনৰ পৰা নেতৃত্ব দি বিভিন্ন ভাষাৱলম্বী ৰাইজক লৈ বা জাতি জনগোষ্ঠীক লৈ যি মানে এটা ধুনীয়া এটা পদক্ষেপ লৈ ওলাই আহিছে, তো ঠিক তেনেকুৱা ধৰণৰ চেণ্টিমেণ্ট লৈ মই ৰাজনৈতিক দলত যোগদান কৰিছোঁ। 2 বছৰ হৈছে, যাতে আমাৰ জনগোষ্ঠীটো অতি পিছপৰা জনগোষ্ঠী, সৰু জনগোষ্ঠীটো, এই জনগোষ্ঠী কি ধৰণে আগবঢ়াই লৈ যাব পৰা যায় তাৰ কাৰণে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি হাতে হাত ধৰি যাতে আমাৰ জনগোষ্ঠীৰ যিখিনি সমস্যা, এই চাৰ্টিফিকেটৰ সমস্যা, যিটো মানে ডিভোটাৰৰ সমস্যা, মাটি বাৰী সমস্যা, অন্যান্য শিক্ষা দীক্ষাৰ সমস্যা, তো তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক ভাষাৱলম্বী ৰাইজসকলক লৈ বা ৰাইজক লৈ যাতে হাতে হাত ধৰি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যাতে এই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, তাৰে লক্ষ্য উদ্দেশ্য লৈ মই UPPL দলত যোগদান কৰিছোঁ। বৰ সুন্দৰ কথা। সেইখিনি কথা আমি পাতিম, UPPL দলত যোগদানৰ কথা বা আপোনাৰ ভৱিষ্যত সপোনৰ কথা পাতিম। তাৰ আগতে মই আপোনাৰ ছাত্ৰ সংগঠনলৈ যাব বিচাৰিছোঁ, যিটো ছাত্ৰ সংগঠন আপুনি নিজেই প্ৰতিষ্ঠা কৰিছে। এতিয়া সেই দিশত সেই ছাত্ৰ সংগঠনটো বৰ্তমান কেনেকুৱা স্থিতি, কেনেকুৱা বৰ্তমান জাতীয় জীৱনত আপোনালোকৰ কেনেকুৱা প্ৰভাৱ? বৰ্তমানলৈকে প্ৰভাৱ আমাৰ জাতীয় সংগঠনৰ বিভিন্ন ধৰণৰ সমস্যা
যেনে আমাৰ 1 নম্বৰ সাৰ্টিফিকেটৰ সমস্যা হৈ আছে আজি আমি আসলতে আমাৰ জনগোষ্ঠীটো মই আগৰবাৰে বাৰংবাৰতে কৈছো যে আমাৰ সাৰ্টিফিকেটটো নহাৰ কাৰণে আমি বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হ'ব লগা হৈছে যেনে ইন্টাৰভিউৰ পৰা চাকৰি বাকৰিৰ পৰা যিকোনো ক্ষেত্ৰত আমি চৰকাৰী সা-সুবিধাৰ পৰা আমি বঞ্চিত হৈ থাকিব লগা হৈছে তাৰ কাৰণে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি যাতে এই সমস্যাবিলাক সমাধান কৰিব পাৰো তাৰ কাৰণে মই আগবাঢ়ি সদায় আমাৰ আলোচনা বিলোচনা হৈ থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যেতিয়া ছাত্ৰ সংগঠনৰ দায়িত্বত আছিলো তেতিয়া স্মাৰক পত্ৰ প্ৰদান কৰিছিলো আৰু বিভিন্ন সভা সমিতি বিলাকক মই উল্লেখ কৰিছিলো যে আমাৰ বিটিআৰত 26টা জনগোষ্ঠীক লৈ যেটো আমি মাজে মাজে যেটো আমি কুকৰাজৰতে হওক বা যতে নহওক আমি মানে বিভিন্ন মানে একেলগে যেতিয়া বৈঠক কৰো তেতিয়া আমি এইবিলাক উত্থাপন কৰো জাতীয় সমস্যালৈ উত্থাপন কৰো তেতিয়া উত্থাপন কৰাৰ পিছত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক কথা দিয়ে নিশ্চয় এটা সমস্যা সমাধান কৰিম এতিয়া বৰ্তমানলৈকে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক বৰ্তমানলৈকে প্ৰত্যেকটা জাতি জনগোষ্ঠীক 26টা জনগোষ্ঠীক কমিউনিটি হল দিছে যাৰ কাৰণে আমাৰ এটা বহাৰ কাৰণে এটা প্লেটফৰ্ম চিনাকি হৈছে প্ৰতিটো জনগোষ্ঠী ঠিক প্লেটফৰ্ম হোৱা নাছিল যেনে আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী বহি পিনে যে আমি ভিতৰে কথা পাতিম প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ মানে শিক্ষিত ল'ৰা ছোৱালীসকলক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ যাতে এটা ধুনীয়াকে এটা মানে কথা বতৰা পাতিম খুব মানে কিছুমান মানে সমস্যা লৈ যে কথা বতৰা পাতিম ঠিক তেনেকুৱা এটা বহাৰ কাৰণে আমাৰ প্লেটফৰ্ম আছিল কিন্তু এই প্লেটফৰ্মটো আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই 26টা সংগঠনক 26টা কমিউনিটি হল দিছে এতিয়া মোৰ কাৰণে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীক দিছে আমাৰ খৈৰাবাৰীত কমিউনিটি হল তো এতিয়া বৰ্তমান লাহে লাহে ষ্টেপ বাই ষ্টেপ হ'বলৈ গৈ আছে আৰু বৰ্তমান এতিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ চিৰাঙত 26টা সংগঠনৰ কাৰণে 26টা জনগোষ্ঠীৰ কাৰণে মিউজিয়াম বনাবলৈ গৈ আছে এইখিনিতে মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যথেষ্টখিনি আপুনি প্ৰশংসা কৰিছে তেখেতে কি কাম কৰিছে এইখিনি কৰিলে আপুনি কেতিয়া জইন কৰিলে এই দলত চাওক মই যোৱা আগষ্টৰ মই 14 তাৰিখে মই ছাত্ৰ সংগঠনৰ পৰা পদত্যাগ কৰিছো 16 তাৰিখে মই আমাৰ বিটিআৰত মানে মুদৈবাৰী পৰিষদীয় সমষ্টিৰ পৰা খৈৰাবাৰীৰ পৰা আৰু ভেৰগাঁও সমষ্টিৰ পৰা টোটেল 45 জন লগত লৈ মই যোগদান কৰিছো এতিয়া বৰ্তমান মোৰ নেতৃত্বত ভালেখিনি বিজেপি বিপিএফৰ পৰা কিছু বাছা নেতাসকলে মোৰ লগত যোগদান হৈ আছে আৰু দৌৰ টু দৌৰ মই আলোচনা বিলোচনা কৰি আছো কথা বতৰা পাতি আছো বিশিষ্ট ব্যক্তিসকল ইউপিপিএল দলত যোগদান কৰি আছে খুব সুন্দৰ এটা মানে পৰিৱেশ চলি আছে বৰ্তমানলৈকে খুব পজিশনটো ভাল এতিয়া আপুনি ছাত্ৰ সংগঠনৰ পৰা ওলাই চিধা গৈ আপুনি ইউপিপিএল দলত যোগদান কৰিলে মই যদি আপোনাক সোধো আপুনি কিবা স্বাৰ্থ ৰাখি দলত যোগদান কৰিছে চাওক মোৰ কোনো স্বাৰ্থ নাই জাতীয় স্বাৰ্থৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাৰ্থৰ কাৰণেহে মই ইউপিপিএল দলত যোগদান কৰিছো কাৰণ সেই স্বাৰ্থ বুলি ক'লে মোৰ স্বাৰ্থ এটাই আছে যে বিভিন্ন জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱা লগতে মোৰ বৰ্মন জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ কাৰণে মোৰ এটি স্বাৰ্থ একমাত্ৰ বেলেগ একো স্বাৰ্থ নাই আপোনাৰ স্বাৰ্থ বৃহৎ স্বাৰ্থ সকলো জনগোষ্ঠীক একত্ৰিত কৰি আগবঢ়াই লৈ যোৱা বা আপুনি যিটো জনগোষ্ঠীৰ মানুহ সেই বৰ্মন জনগোষ্ঠীক আগবঢ়াই লৈ যোৱা এনেকুৱা সপোন লৈছে মানে এনেকুৱা স্বাৰ্থ লৈছে বৃহৎ স্বাৰ্থ আপুনি ক্ষুদ্ৰ স্বাৰ্থত কেৱল এটা বিষয় পাবৰ কাৰণে আপুনি নিশ্চয় দললৈ যোৱা নাই এতিয়া দলৰ আপুনি কি দায়িত্বত আছে বৰ্তমানৰ মই কেন্দ্ৰীয় CWCৰ মেম্বাৰৰ দায়িত্বত আছো আৰু মই বৰ্তমানলৈকে আমাৰ 40টা সমষ্টিত বিভিন্ন সভা সমিতি বিলাক কৰি আছো আৰু বিশেষকৈ আমাৰ মুদৈবাৰী পৰিষদীয় সমষ্টিত মই ছাত্ৰ সংগঠন দায়িত্বত থকাৰ অৱস্থাৰ পৰাই মই ৰাইজৰ লগত বিভিন্ন সভা সমিতি কৰিছো বিভিন্ন সুবিধা অসুবিধা লৈ ৰাইজৰ মাজত গৈছো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিলাকৰ ৰাইজৰ মাজত গৈ সুবিধা অসুবিধা লৈ আগভাগ লৈছো আৰু এতিয়ালৈকে ছাত্ৰ সংগঠনৰ পৰাও আৰু বৰ্তমান ৰাজনৈতিক দলত যোগদান হোৱাৰ পৰাও মই মানে মুদৈবাৰী পৰিষদীয় সমষ্টিত বিভিন্ন গাঁৱে বয়ে সোমাইছো যেনে মাকলিকান্দাই হওক টিয়াপুখুৰী হওক মেচকাই হওক কলিতাপাৰাই হওক নাপ্তিপাৰাই হওক ভোলাবুৰী হওক টংলা আমাৰ 4 নম্বৰ ৱাৰ্ডে হওক 3 নম্বৰ ৱাৰ্ডে হওক বৰজাৰে হওক মানে টোটেলি মোৰ মনত আছে আৰু মোৰ ডায়েৰীত টোটেলি নোট আছে বিভিন্ন অসুবিধা লৈ ৰাইজৰ মাজত গৈছো বিশেষকৈ সাধাৰণ ৰাইজৰ মাজত মই সোমাইছো যেনে প্ৰব্লেম বিলাক পাইছো যেনে অসুবিধা বিলাক পাইছো ৰাস্তা ঘাট
যেনে ডি বুটাৰৰ সমস্যা, কাৰোবাৰ ডি বুটাৰৰ সমস্যা, অৰুণোদয় পোৱা নাই, বুঢ়া পেঞ্চন পোৱা নাই, বিধৱা পেঞ্চন পোৱা নাই, কাৰোবাৰ ৰেচন কাৰ্ড হোৱা নাই। তো ঠিক তেনেকুৱা ধৰণৰ বিশেষকৈ মুদৈবাৰী বিটিআৰত যিমানবিলাক সমষ্টি আছে, অতি পিছপৰা সমষ্টিটো হ'ল মুদৈবাৰী সমষ্টি। মই এটা কথাই ক'ব বিচাৰিছো বা মিডিয়াৰ যোগেদি যে 17 বছৰ BPF মানে ৰাজ্যত্ব কৰি বা চলাই লৈ গ'ল আমাৰ মুদৈবাৰী সমষ্টি 17 বছৰ। বৰ্তমানৰ EM যি বিজেপিৰ EM, তেওঁ যি ধৰণে উন্নয়ন কৰিব লাগিছিল, যি ধৰণে কাম কৰিব লাগিছিল, সেই উন্নয়নটো আমি দেখা নাই। কাৰণ সেই অকল মই বুলি নহয়, সাধাৰণ ৰাইজে কোৱা কথা। আৰু সেই কাৰণে এইবাৰ মই ভাবো ৰাইজে সেই প্ৰতি উত্তৰটো দিব। কাৰণ সময়ৰ সুত সময়ত মাৰিব, এইটো ৰাইজে মোক কোৱা কথা। সেইকাৰণে মই আজি স্পষ্ট ক'ব পাৰিছো যে মুদৈবাৰী পৰিষদীয় সমষ্টিত মই গাঁৱে বয়ে সোমাই আছো, ডোৰ টু ডোৰ গৈ আছো, আৰু ডেইলি টু ডেইলি ৰাতিপুৱা 6টা বজাত ওলাও, ৰাতি 12টালৈকে মই ৰাইজৰ মাজত থাকো, ৰাইজৰ সভা সমিতি থাকো, ৰাইজৰ সুবিধা অসুবিধালৈকে। কাৰোবাৰ পেৰালাইজ বেমাৰ হৈছে তাতেও গৈছো, কাৰোবাৰ বিয়া পাতিছে দুখীয়া ঘৰত তাতেও গৈছো, কাৰোবাৰ মানুহ মৰিছে তাতেও গৈছো, কাৰোবাৰ মানে এক্সিডেণ্ট হৈছে তাতেও গৈছো। মানে বিভিন্ন সুবিধা অসুবিধা লৈ মই মুদৈবাৰী পৰিষদীয় সমষ্টি ৰাইজৰ লগত সদায় আছো, ভৱিষ্যতলৈকে থাকিম, আৰু অনাগত দিনবিলাকলৈকে থাকিম। মই এইটো মানে মই প্ৰতিশ্ৰুতি দিলো। সেইকাৰণে মুদৈবাৰী যিটো সমষ্টি পৰিষদীয় সমষ্টিত আপোনাৰ নামটো বাৰুকৈ চৰ্চিত হৈ আছে। এতিয়া আপুনি মুদৈবাৰী সমষ্টিৰ যিখিনি সমস্যাৰ কথাও ক'লে, কিন্তু এইটো কথা যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো অঞ্চলবিলাকতে উন্নতি হৈছে। গতিকে আপোনালোকৰ যিটো সমষ্টি মুদৈবাৰী সমষ্টি, এই সমষ্টিটো বিজেপিৰ অধীনত আছে যোৱা 5 বছৰ আছে। গতিকে এই সমষ্টিটোৰ নিশ্চয় তেখেতে উন্নতি কিছু কৰিছে। গতিকে তেওঁৰ লগত যদি আপুনি টিকেট পায় UPPLৰ পৰা, তেওঁক পৰাস্ত কৰিবৰ কাৰণে বা বিজেপিৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবৰ কাৰণে আপোনাৰ হাতত কি কৌশল আছে? চাওক, কৌশলটো এটাই আছে, কাৰণ ৰাইজৰ হাতত গুলি আছে। যেতিয়া গুলিটো এৰি দিয়ে আৰু গোটেই অস্ত্ৰবিলাক ৰাইজৰ লগত থাকে, সাধাৰণ ভোটাৰৰ লগত থাকে। কাৰণ সেই বিশেষ মই ঠিক তেনেকুৱা বঙাই পতাই মই ক'ব বিচৰা নাই। ৰাইজৰ হাতত অস্ত্ৰ আছে, সেই অস্ত্ৰটো কোন সময়ত কি ধৰণে কৰিব এইটো ৰাইজে কিন্তু পৰিকল্পনা কৰি আছে। কাৰণ সময়ৰ সুত সময়ত মাৰিব। কাৰণ যি ধৰণে ডেভেলপ হ'ব লাগিছিল, আজি কলাইগাঁও মাছমজিয়াত যিটো বজাৰ খলাত, আজি বজাৰ খলাত পানীয়ে পানী, অলপ বৰষুণ দিলে তাতে বজাৰ কৰিব নোৱাৰে। বিভিন্ন অঞ্চলৰ পৰা, ডিমাকুছিৰ পৰা, আপটো খৈৰাবাৰীৰ পৰা, নামখলাৰ পৰা, টংলাৰ পৰা বিভিন্ন বেপাৰীবিলাক আহে, শাক পাচলি লৈ আহে, কাৰোবাৰ মানে কল পকিছে কলো লৈ আহে। তো বিভিন্ন মানে যা যোগাৰবিলাক বিক্ৰী কৰিব আহে। তেওঁলোকেতো দুখীয়া মানুহ, কিবা এটা কৰি মানে দিনটো চলে, জীৱন যাপন কৰি জীয়াই আছে। তাতে যদি সেই বজাৰখনত যদি পাব্লিকে যদি গেডাৰিঙে নহয়, তাতে বজাৰ কৰাৰ যদি এটা পৰিৱেশে নাথাকে, তেতিয়াহ'লে কি উন্নয়ন হৈছে? উন্নয়ন হৈছে যথেষ্টখিনি হৈছে, কিন্তু এইটোৱেই উন্নয়ন হৈছে। মই ভাবোঁ আহি থকা দিনবিলাকত BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই লাহে লাহে ষ্টেট বাই ষ্টেট কাম কৰিবলৈ গৈ আছে। মই ভাবোঁ মুদৈবাৰী পৰিষদীয় সমষ্টিত যিহেতু আমাৰ EM নাই, MCLA নাই বা প্ৰতিনিধি নাই, মই ভাবোঁ অনাগত দিনবিলাকত ৰাইজে যদি সজাগ আৰু সচেতন হৈ মৰম আৰু আশীৰ্বাদ দিয়ে, ৰাইজে যদি মৰম আশীৰ্বাদ দি আমাৰ UPPL দলৰ প্ৰাৰ্থীক যদি জয় কৰি দিয়ে, মই ভাবোঁ এই যিটো কলাইগাঁও মাছমজিয়াত যিটো বজাৰ, এইটো CC ব্লক কৰি তাৰপিছত তাৰে যিখিনি সামগ্ৰী, তাতে যি ধৰণৰ মানে বজাৰ কৰাৰ এটা পৰিৱেশ, সেইটো লাহে লাহে সমস্যা সমাধান হ'ব। অকল সেইটো বুলি নহয়, ৰাস্তা ঘাটৰ পৰা আদি কৰি, শিক্ষা দীক্ষাৰ পৰা আদি কৰি, স্বাস্থ্যৰ পৰা আদি কৰি, বিভিন্ন জাতি জনগোষ্ঠীক ডেভেলপমেণ্টৰ পৰা আদি কৰি তাতে বহুত কৰিব লগা হৈছে। মই কোৱা নাই যে বৰ্তমান বিজেপিৰ দিগন্ত বৰুৱাৰ নেতৃত্বত যিখিনি কাম হ'ব লাগিছিল হৈছে নহয়, কিন্তু যিমানখিনি হ'ব লাগিছিল সেইখিনি হোৱা নাই। কাৰণ সেইটো ৰাইজেহে কোৱা বস্তু বা ৰাইজেহে কৈছে আমাক। ৰাইজে কোৱাৰ কাৰণে আজি মই ক'ব পাৰিছোঁ। কাৰণ মই নিজে চকুৰে দেখিছোঁ, কেতিয়াবা মই গাড়ী মানে 1 কিলোমিটাৰ থৈ পিনে মই গাড়ী খোজকাঢ়িব যাব লগা হৈছে। কেইদিনমান আগত মাকলিকান্দা এটা গাঁৱত গৈছিলোঁ। তাতে মই যেতিয়া মানে পুৰা পানী বোকা পানী খচি তাতে 1 কিলোমিটাৰ মই গাড়ীটো থৈ এজন পেৰালাইজ বেমাৰী এজন মানে খবৰ ল'ব গৈছিলোঁ। তো ঠিক তেনেকুৱা মোৰ তাত এক্সাম্পল আছে, মোৰ তাত তথ্য আছে। বিভিন্ন গাঁৱে বয়ে তাতে ৰাস্তা ঘাট একো হোৱা নাই, অচত তাতে
মানে চেন গেবেলৰ পৰা নাই। এতিয়া বৰ্তমানত প্ৰমোদ বড়োৰ নেতৃত্বত বেছি দিন হোৱা নাই আৰু বেছি দিন হোৱা নাই, আজি মোটামুটি 15-20 দিন মান হৈছে। এতিয়া প্ৰত্যেক গাঁৱে গাঁৱে চেন গেবেল পেলাই আছে, প্ৰত্যেক সমষ্টি চেন গেবেল পেলাই আছে। তো মই ধন্যবাদ দিব বিচাৰিছো প্ৰধান বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক। তো লাহে লাহে ষ্টেপ বাই ষ্টেপ কাম হ'বলৈ গৈ আছে। ৰাইজে সজাগ হওক, সচেতন হওক, সময়ৰ মাৰক, প্ৰতি উত্তৰটো দিয়ক। আহি থকা দিনবিলাকত যাতে আপোনালোকে ৰাইজে যাতে মৰম আৰু আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছো। এতিয়া অকল বাকীবিলাক কেণ্ডিডেটৰ কথা বেলেগেই, UPPLৰ পৰাতো অকল আপুনি, মই ভবা মতে অকল আপুনিয়ে টিকেট বিচৰা একমাত্ৰ মানুহ নহয়, তাৰ পৰা আৰু বেলেগ স্থানীয় মানুহে টিকেট বিচাৰিব বা ব্যক্তিয়ে টিকেট বিচাৰিব। গতিকে এনেকৈ কিমান মানুহে টিকেট বিচাৰিছে বা সেইসকলক নেওচি সেইসকলক পৰাস্ত কৰি আপুনি কেনেকৈ UPPLৰ টিকেটটো যে পাব, এইটো কিমান খাটাং? চাওক, এইটো হ'ল দলৰ সিদ্ধান্ত, হাইকমাণ্ডৰ সিদ্ধান্ত, ৰাইজৰ সিদ্ধান্ত, ৰাইজৰ জয় আৰু সমষ্টিবাসীৰ জয়। ৰাইজে যদি ঠিক তেনেকুৱা ধৰণৰ বা হাইকমাণ্ডে বা আমাৰ দলে যদি ঠিক তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি দিয়ে, তাতকে ক'ব লগা মোৰ বিশেষ ঠিক তেনেকুৱা নাই। মই ভাবো দলৰ কাম কৰিব লাগে, ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ সেৱা কৰিব লাগে, সমাজখনৰ কি সুবিধা অসুবিধা হৈ ৰাইজৰ লগত থাকিব লাগে। মই ৰাইজৰ লগত আছো, কাম কৰি আছো, নিস্বাৰ্থ হৈ কাম কৰি আছো। কিন্তু দলে যিটো সিদ্ধান্ত লয়, দলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। বৰ ভাল কথা ক'লে আপুনি, যে আপুনি ৰাইজৰ কাৰণে কাম কৰি আছে, ৰাইজৰ কাৰণে কাম কৰি যাব, আৰু আপোনাক টিকেট দিয়া নিদিয়াটো দলৰ সিদ্ধান্ত, আৰু তাৰপিছত আপোনাক জিকোৱাটো ৰাইজৰ সিদ্ধান্ত। এতিয়া মুদৈবাৰীৰ আপুনি যিখিনি সমস্যা, এই সমস্যাখিনিৰ কথাও ক'লে, আৰু আপুনি আগৰ যিগৰাকী BJPৰ আছে তেখেতে কাম কৰিছে বুলি আপুনি স্বীকাৰ কৰিছে, কিন্তু আৰু হ'বলগীয়া আছিল তেনেকুৱা এটা কথা কৈছে। এতিয়া চাওক, এটা সমষ্টিৰ পৰা ধৰি লওক আপুনি টিকেট পালে, UPPLৰ পৰা আপুনি টিকেটটো আনিলে, আহক আপোনাৰ টিকেট, কাৰণ আপোনাৰ বাকী ধুনীয়াকৈ আপোনাৰ নামটো চৰ্চাত থকা আমি শুনিছোঁ, বা আপোনাৰ এগৰাকী তেনে সদস্য হ'বৰ কাৰণে আপোনাৰ যিখিনি যোগ্যতা, সেইখিনি আপোনাৰ বাক শক্তিৰ পৰাই বা কথা বতৰাৰ পৰাই সহজে অনুমান কৰিব পাৰি। আপুনি সমাজখনৰ লগত জড়িত হৈ আছে বা ছাত্ৰ সংগঠনৰ লগত জড়িত থাকি আপুনি বহুত ত্যাগ স্বীকাৰ কৰিছে। এনেকুৱা ত্যাগ স্বীকাৰ কৰা নেতাসকল যেতিয়া ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰে, তেতিয়া তেওঁলোকে সমাজৰ কাৰণে কাম কৰিব পাৰে। কিন্তু এতিয়া ৰাজনৈতিক কৰ্তৃত্ব লাভ কৰিবৰ কাৰণে আপুনি জিকিব লাগিব, আৰু জিকাৰ ক্ষেত্ৰত এই যিটো সমষ্টি আপোনাৰ মুদৈবাৰী সমষ্টিৰ জনগাঁথনিৰ প্ৰভাৱ আছে। মই জনাত তাত সকলো সম্প্ৰদায়ৰ জনসাধাৰণ আছে, ভোটাৰ আছে। অকণমান ব্যাখ্যা কৰকচোন, আপোনাৰ সপক্ষে কেনেকে যাব? চাওক, মুদৈবাৰী পৰিষদীয় সমষ্টিত মাইনৰিটি জনগোষ্ঠী যথেষ্টখিনি আছে। মুছলিম মাইনৰিটি জনগোষ্ঠীয়ে বিভিন্ন মানে সমস্যাত সন্মুখীন হ'ব লগা হৈছে। তো তাৰে কি ধৰণে মাইনৰিটি জনগোষ্ঠী হওক, বেংগলীভাষী হওক, আদিবাসী হওক, বড়োই হওক, ৰাভাই হওক, বা অন্যান্য আমাৰ অসমীয়া ভাষী হওক, তো প্ৰত্যেকটা জাতি জনগোষ্ঠীক সামৰি লৈ তেওঁলোকক কি ধৰণে আগুৱাই লৈ যাব পৰা যায়, তাৰ কাৰণে মই এটা মেপ তৈয়াৰ কৰিছো, যাতে মই ভাবো এই যে বেছি দিন হোৱা নাই, যোৱা বছৰ তাৰ আগৰ বছৰ কৰোণাৰ যিটো মহামাৰীৰ এটা সময় গ'ল, সেই সময়ত আমাৰ শিক্ষিত ল'ৰা ছোৱালীসকলে যাৰ কাৰণে বেংগালুৰু, মুম্বাই, হাৰিয়ানা যাব লগা হৈছে। কিহৰ কাৰণে? মই এইটোৱে ক'ব বিচাৰিছো, তাৰ মানে আমাৰ এই অঞ্চলত ভাল এজন প্ৰতিনিধি নাই। কাৰণ ভাল এজন প্ৰতিনিধি যদি থাকিলহেঁতেন, তেতিয়াহ'লে এই যে আমাৰ শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীসকলে যাতে কৰ্ণাটক, মুম্বাই, বেংগালুৰু, হাৰিয়ানা গৈছে, তেওঁলোকে ইয়াতে আমাৰ নিজৰ জাগাত নিজে থাকি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিলহেঁতেন। আজি কি আমাৰ মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বা আমাৰ বিটিআৰবাসীৰ ইয়াতে সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে। যেনে আমাৰ মুদৈবাৰী সমষ্টিৰ ৰাইজে আজি বাহিৰত যাব লগা হৈছে, তেওঁলোকক নিশ্চয় কিবা এটা কৰ্মসংস্থাপন দিব পৰা হয়। যেনে ধূপকাঠিৰে কোম্পানী হওক, মানে এই চাবোনেৰে হওক, মানে সৰু সৰু ইণ্ডাষ্ট্ৰী, ইমান ডাঙৰ নালাগে, যাতে আমাৰ ল'ৰা ছোৱালী আমাৰ ইয়াতে থাকি যাতে কৰ্মসংস্থাপন কৰিব পাৰে, আৰু তাৰে ঘৰৰ ফেমিলি যি সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকক লৈ, ছাত্ৰ ছাত্ৰীসকলক লৈ ফেমিলিসকলক কণ্ট্ৰল কৰি ৰাখিব পাৰে। কাৰণ 10 টকাত ভাড়াত যদি আমি টংলাত যাই পিনে যদি কাম কৰিব পাৰো, তেতিয়া আমাৰ ল'ৰা ছোৱালী তাতেই থাকিব পাৰে, বাহিৰতনো কিহৰ প্ৰয়োজন? তো ঠিক তেনেকুৱা ধৰণৰ মই মেপ তৈয়াৰ কৰি আছো, আৰু ঠিক তেনেকুৱা ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ কৰ্মসংস্থাপন দিয়াৰ কাৰণে আগবাঢ়ি
যোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিছো আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও ঠিক তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি কামবিলাক লাহে লাহে কৰি আছে আৰু বিটিআৰত শান্তি আহিছে আজি ৰাইজে ৰাইজে এতিয়া অপেনলি ঘূৰিব পৰা হৈছে ৰাতি 12টাই হওক 1টাই হওক আজি ঘূৰিব পৰা হৈছে আজি যাৰ কাৰণে মই ৰাতিপুৱা 6টা বজাত ওলাও আৰু ৰাইজৰ প্ৰচাৰ কৰি ৰাইজৰ সভা সমিতি কৰি ৰাতি 2টা 1টা বজাত আহিলেও মোৰ ঘৰৰ ফেমিলি একবাৰো ফোন কৰি সুধি নাচায় যে আপুনি ক'ত আছে তুমি কি কৰিছা ক'ত গৈছা কি খাইছা তাৰ জানেই যে তেওঁ ক'বাত খাব পাৰিছে ক'বাত আলহী ঘৰত গৈছে একো নাই ৰাতি 2টা বজাত হলেও মই আহো 3টা বজাত আহো ৰাতি দিন 24 ঘণ্টা ঘূৰিলে কোনো দাদাগিৰি নাই কোনো উগ্ৰপন্থী নাই বিটিআৰত শান্তি আহিছে একমাত্ৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাৰণে শান্তি আহিছে জনসাধাৰণক সেৱা কৰা সকলো জনগোষ্ঠীক একেলগে আগবঢ়াই নিয়াৰ যি আপুনি সপোন লৈছে আৰু এইটো কথাও আমি জানিব পাৰিছো আপুনি বিভিন্ন সময়ত দুখীয়া নিচলা বিপদত পৰা সকলক আপুনি সহায় কৰি যি এটা উদাৰ মানসিকতাৰ পৰিচয় দিছে বা ৰাইজৰ লগত আপুনি আছে আমি আশা কৰিছো আপোনাৰ ভাল দিন আহক আপুনি দলৰ পৰা টিকেট লাভ কৰক আৰু মুদৈবৰী সমষ্টিৰ পৰা আপুনি নেতৃত্ব দিয়ক সেই অঞ্চলৰ ৰাইজক আগবঢ়াই লৈ যাওক ইয়াকে আশা কৰি আপোনাৰ পৰা বিদায় লৈছো নমস্কাৰ